गुड मॉर्निंग। আজি আমি ক্লাস 10 1 নম্বৰ 8 টো কৰিম হয় নাই। আজি আমি ক্লাস 10 1 নম্বৰৰ 8 নম্বৰটো কৰি চাম দেই। ইয়াত কৈছে কি ক্লাস 10 অনুশীলনী 3.5 হয় নাই। 1 নম্বৰৰ 8 টো তলৰ কোন কেইটা ৰৈখিক সমীকৰণৰ জোৰৰ অদ্বিতীয় সমাধান আছে, সমাধান নাই, নাইবা অসীম সংখ্যাক সমাধান আছে। যদি অদ্বিতীয় সমাধান আছে সেই ক্ষেত্ৰত বজ্ৰ গুণন পদ্ধতি ব্যৱহাৰ কৰি সমাধান কৰা। যদি আমি অদ্বিতীয় সমাধান পাম এতিয়া আমি কি কয় এই সমীকৰণ দুটা শুনা, এই সমীকৰণ দুটা আমি এতিয়া পৰীক্ষা কৰি চাম যে এইটো কি সমীকৰণ হয় হয় নাই। ইয়াৰ অদ্বিতীয় সমাধান আছে না অসীম সংখ্যাক সমাধান আছে না কোনো সমাধানে নাই। বুজি পালি নাই। ইয়াৰ অদ্বিতীয় সমাধান আছে না অসীম সংখ্যাক সমাধান আছে না কোনো সমাধান। এতিয়া আমি এইটো কৰি চাম, কৰি চোৱাৰ পাছতে গম পাম যে সমীকৰণটো কি। যদি আমি অদ্বিতীয় সমাধান পাম তেতিয়া বজ্ৰ গুণন পদ্ধতি ব্যৱহাৰ কৰি আমি ইয়াৰ সমাধান কৰি দেখাব লাগিব দেই। এতিয়া সমাধান প্ৰদত্ত সমীকৰণবোৰ হ'ল মনে মনে থাক, প্রদত্ত সমীকরণ জোড় হল লিখিম এইটো চোৱা yx plus y 2yx plus y minus 15 ইকুয়াল 0 এইটো হ'ব 1 নং সমীকৰণ। বুজি পালি নাই। 2yx plus y minus 15 হয় নাই। 2yx plus y এই সাটো 2yx plus y minus 15 ইকুয়াল 0 1 নং সমীকৰণ। দ্বিতীয়টা আহিলে কি আমি 3x হয় নাই minus y minus 5 ইকুয়াল 0 2 নং সমীকৰণ। বুজিলি নাই 2 নং সমীকৰণ। এতিয়া আমি এই সমীকৰণটো চাম অদ্বিতীয় হয় নাই, সমাধান আছে নাই নে কোনো সমাধানে নাই। এতিয়া ইয়াত কোৱাচোন 1 নং সমীকৰণৰ যদি আমি a1 বুলি কম, এতিয়া যদি মই কম a1 ৰ ভ্যালু কি হ'ব কোৱা। a1 বুলি কলে আমি কোনটো চাব লাগে। a1 মানে কি সমীকৰণ 1 হয় নাই। 1 মানে কি সমীকৰণ। যদি a মানে কি এইটো a b c হয় নাই। এইটো কি আছিলে a b c তে a1 ৰ ভ্যালু কিমান হ'ব হা 2 হ'ব দেই। a1 ৰ ভ্যালু 2, a2 ভ্যালু কিমান 2 বুলি কৰে ইয়াত আহিব 2 নং সমীকৰণ হয় নাই। যদি আমি 2 বুলি কৰে 2 নং সমীকৰণ ইয়াৰ ভ্যালু কিমান a ভ্যালু 3 কমা b1 বুলি ক'লে আমি 1 বুলি ক'লে 1 নং সমীকৰণ যাম। 1 নং সমীকৰণৰ b এইটো হয় নাই a b ইয়াত কি আছে b মান 1 প্লাস 1 হয় নাই। তাৰপিছত b2 বুলি ক'লে ক'ত যাব লাগিব 2 নং সমীকৰণ আহিম। 2 নং সমীকৰণ ক'ত চাম ইয়াত -1 হয় নাই -1 c1 ইকুয়াল কিমান আৰু c2 ইকুয়াল c1 কিমান কোৱা সবে কোৱা -15 c2 মান কোৱা সবে কোৱা -5 ঠিক আছে মানখিনি a1 হয় নাই। এতিয়া চোৱা b1 plus 1 হয় নাই b2 minus 1 ঠিক আছে। এতিয়া আমি ইয়াত কৰি চাওঁ। এতিয়া এতিয়া চোৱা a1 divided by a2 ইকুয়াল হয় নাই। a1 ৰ মান কিমান আছে a1 ৰ মান 2 আছে হয় নাই। গতিকে আমি a1 ৰ এইটো সাইডত কি বহুৱাম 2 দেই। a2 ৰ মান কিমান বহুৱাম 3, a2 মান কিমান বহুৱাম 3। 2 আৰু 3 ক আমি হৰণ বা পূৰণ কৰিব নোৱাৰি দেই। পূৰণ কৰিব পাৰি হৰণ কৰিব নোৱাৰি হয়। 2 হৰণ কৰিব পাৰি জানো
2 আর 3 খৰণ কৰিম না এইটো কি সংখ্যা এটা 2 এটা মৌলিক সংখ্যা 3 এটা মৌলিক সংখ্যা হয় নাই নোৱাৰো তাৰপিছত আহিলে কি a2 a1 হৈ গল এনে b1 b1 ইকুয়াল কিমান b1 ডিভাইডেড বাই b2 হয় নাই b1 এর মান কিমান হ্যাঁ b1 1 minus 1 হয় নাই এতিয়া চোৱা এই a1 by a2 ইকুয়াল 2 by 3 মানে a1 by a2 এর ভ্যালু কি পাবো আমি 2 by 3 আর b1 by b2 এর ভ্যালু কি পাবো আমি 1 by minus 1 এই যে এতিয়া হল এই ভগ্নাংশটো a1 by a2 হয় নাই আর b1 by b2 সমান হবে না সমান নহব সমান হবে না নহব নহব কিয় নহব ইয়াৰ মানখিনি বেলেগ বেলেগ পালো হয় নাই এতে a1 by a2 মান কি পালো 2 by 3 হয় নাই b1 by b2 মান পালো আমি কি 1 minus 1 তো ইয়াৰ মানখিনি সমান নহয় যদি সমান থাকিলেতেন আমি লিখিলোতেন যে a1 by a2 সমান b1 by b2 গতিকে আমি কি লিখিম এতেকে a1 হয় নাই by a2 ঠিক আছে সমান নহয় হয় না সমান নহয় বলি কি আমি কাটি দিম সমান হয় না সমান নহয় মানে কি আমি আসলে কিন্তু কাটি দিলো সমান নহয় হয় না কার লগত সমান নহয় বলি কৈছে b1 by b2 বুঝলি নাই সমান নহয় গতিকে এই সমীকৰণটোৰ হ'ব অদ্বিতীয় সমাধান বুঝলি নাই গতিকে কি ইয়াৰ কি হ'ব সমীকৰণটো অদ্বিতীয় মানে অদ্বিতীয় বুলি আমি কেনে গম পালো আমি গম পাবলে যদি এই দুটা যদি মান সমান হয় তেতিয়া আমি সমীকৰণ দুটা কি পাম অদ্বিতীয় সমাধান মানে ইয়াৰ সমাধান একটাই আছে অদ্বিতীয় মানে কি একটাই সমাধান আছে হয় নাই যদি ইয়াত x এর মান যদি 5 ওলাই আর y মান যদি 6 ওলাই 5 আৰু 6 থাকিব আৰু যদি x এর মান যদি তার বেলেগ আৰু সংখ্যা না পাম বুঝলি নাই সেই কাৰণে ইয়াক কি বুলি কয় অদ্বিতীয় সমাধান যদি আমি x এর ভ্যালু আমি যে আমি কও চোৱা আমি কেতিয়া লাষ্টৰ অংকত কৰাৰ পাছত x ইকুয়াল 5 হয় নাই y ইকুয়াল 7 যদি আমি ক্যালকুলেশন করি এই দুটাই পাম তেতে এই দুটাই পাম কিছুমান ভগ্নাংশ আছে x ইকুয়াল কিমান 5ও পাব পাৰা 6ও পাব পাৰা 7ও পাব পাৰা ঢেৰ পাব সেইবোৰ অসীম সংখ্যা বুজি পালি নাই অসীম সংখ্যা তেনেকুৱা থাকিব এই y ভ্যালু যেনেকৈ 2 থাকিব 1 থাকিব হয় নাই 4 থাকিব তেনে ঢেৰ ওলাব সেইবোৰ অসীম সংখ্যা সমাধান আছে গতিকে এইটোত আমি সমাধান কি পাম এটাই পাম সেই কাৰণে ইয়াক কি বুলি কোৱা হয় অদ্বিতীয় সমাধান বুজি পালে নাই অদ্বিতীয় সমাধান অদ্বিতীয় মানে ইয়াৰ সেকেন্ড আৰু সমাধান নাই মাত্ৰ এটাই সমাধান আছে গতিকে এই সমীকৰণবোৰ হ'ব অদ্বিতীয় সমাধান আমি লিখি দিম এতেকে সমীকৰণবোৰ অদ্বিতীয় সমাধান হয় নাই এতেকে সমীকৰণবোৰ অদ্বিতীয় সমাধান হয় অদ্বিতীয় সমাধান হয় তোমালোকে লিখি লোৱাচোন এইটো সবে লিখি লোৱা বুজি পাইছা নাই কোৱাচোন পাইছা না হয় নাই বুজি নাপালে মোক কবা মই এবাৰ নহয় দুইবাৰ দেই দুবাৰলৈকে বুজাই দিম দুবাৰ নহলে তিনিবাৰ বুজাই দিম মানে ভালকে বুজাম লিখি লোৱাচোন এতিয়া চোৱা সমীকৰণটো আমি কি পালো অদ্বিতীয় সমাধান হয় নাই এতিয়া আমি বজ্ৰ গুণন পদ্ধতি আমি কৰিম দেই সমীকৰণ কি আছিল twice x plus y minus ইকুয়াল 0 এক নং সমীকরণ আছে হয় নাই এক নং তবে কি আছে 3x minus y minus 5 ইকুয়াল 0 দুই নং সমীকরণ হয় নাই এতিয়া চোৱা আমি সমীকৰণবোৰ পালো অদ্বিতীয় সমাধান গতিকে আমি ক্রস মাল্টিপ্লিকেশন মেথড আমি ব্যৱহাৰ কৰি কেনে এটা সমাধান কৰি চাম দেই
অপোনেন্ট পদ্ধতি কৰালো হয় নাই তা প্ৰতিস্থাপন পদ্ধতি কৰালো এতিয়া আমি কি পদ্ধতি কৰি আছো বজ্ৰ গুণন হয় নাই কিতাপত থাকিব বজ্ৰ গুণন বা তিৰ্যক হয় নাই ক্ৰছ মাল্টিপ্লিকেশন মেথড আমি ব্যৱহাৰ কৰি এতিয়া আমি এই সমীকৰণবোৰ সমাধান কৰিব লাগিব দেই এতিয়া চোৱা এতিয়া আমি x ৰ ক্ষেত্ৰত লম যদি আমি x আৰু কি মান উলিয়াব লাগিব x আৰু y মান হয় নাই আৰু দ্ৰব্যপদ দেই এতিয়া চোৱা x এইটো x এতিয়া x ৰ ক্ষেত্ৰত যদি আমি কৰিম তেনেহলে আমি কোনটো ক্ৰছ মাল্টিপ্লিকেশন কৰিব লাগিব x x থকা বিলাক বাদ দিব লাগিব দেই যত x x আছে যত চলক x আছে এইখিনি বাদ দি কিনে এই দুটা মাল্টিপ্লিকেশন কৰিব লাগিব দেই এই দুটা মাল্টিপ্লিকেশন কৰিব লাগে ইয়াত কি আছে 1 y টুক নহয় আকৌ ইয়াৰ সহগটো কৰিব লাগে হয় নাই সহগটো d ইয়াত কি আছে 1 কালত পূৰণ কৰিম -5 এই দুটা পূৰণ কৰিলো হয় নাই পূৰণ কৰিম বুলি ব্ৰেকেটটো দিলো দেই ব্ৰেকেট তেতিয়া মাইনাস আহিব এইটো হৈ গল তাৰপিছত আহিব এইটো পূৰণ হ'ব হয় নাই ইয়া এইটো আৰু এইটো পূৰণ হ'ব ইয়াৰ আগত কি আছে -1 এইটো -1 বুজিছ নাই মানখিনি বহোৱাটো শুদ্ধকৈ বহালে ক্যালকুলেশনটো ভুল নহয় দেই -1 ইয়াত কি আছে -15 এতিয়া আমি y ক্ষেত্ৰত হৈ গল হল নাই y ক্ষেত্ৰত তাৰপৰা আহিব x ৰ ক্ষেত্ৰত হৈ গল এতিয়া কি আহিব y ক্ষেত্ৰত আহিব y যদি আমি y লম তেনেহলে কোনটা ক্ৰছ মাল্টিপ্লিকেশন কৰিব লাগিব এইটো আৰু এইটো হয় নাই তো আমি এইটো আগতে লিখিব নালাগে প্ৰথমে আমি ইয়াৰ পৰা স্টাৰ্ট দিব লাগিব দেই যদি আমি পূৰণ কৰিম ইয়াৰ পৰা দিলে নহব ইয়াৰ পৰা আমি স্টাৰ্ট দিম কি আছে ইয়াত আমি লিখি লম খেলি মিলে -15 আৰু -5 এতিয়া পূৰণ ক্ৰছ মাল্টি এইটো ক্ৰছ চিন হয় নাই ক্ৰছ মাল্টিপ্লিকেশন এতিয়া ইয়াত আহিব কি এই মানখিনি আমি আগফালে বহাই দিম 2 আৰু কি আছে 3 এইটো 2 ভাগে 2 বহিব আৰু 3 বুজি পালি এনেকৈ শুদ্ধকৈ বহাই দিবি তত ফৰ্মুলা মুখস্থ কৰিব দৰকাৰ নাই ডাইৰেক্টলি ওলাই দি হয় নাই আকৌ a1 b2 একদম ঘৰত মানে মুখস্থ বাৰে ৰেখিব দৰকাৰ নাই হয় নাই একেবাৰে ওলাই গল এতিয়া চাম -15 ইনটু কিমান 3 হয় নাই -15 ইনটু 3 এইটো পূৰণ কৰাৰ পাছত আমি মাইনাস চিনটো দিব লাগিব এইটো মিস্টেক নকৰিবা দেই তাৰ -5 ইনটু 2 ঠিক আছে এতিয়া এই দ্ৰব্যক পদটো বাকি আছে নহয় হয় নাই আমি সমান দ্ৰব্যক পদটো লৈ লম 1 এতিয়া দ্ৰব্যক পদ ললেতো এইটো আমি পূৰণ কৰিব নালাগে এতিয়া এই দুটা পূৰণ কৰিলে হৈ যাব এইটো বাৰে লিখিব দৰকাৰ নাই ইয়াত কি আছে x ৰ মান 2 আছে ইয়াত -1 2 ইনটু বুলি গলে এনেকে ব্ৰেকেট দিবি আৰু -1 ব্ৰেকেট দেই মাইনাস আহিব তাৰপিছত কি আহিব 3 ইনটু y 3 ইনটু 1 y নহয় 3 ইনটু 1 এনেকুৱা ঠিক আছে এইটো মান বহাৰ পাছত আমি ক্যালকুলেশন কৰিম x এতিয়া ইয়াত কি আছে +1 ইয়াত কি আছে -5 প্লাসে মাইনাসে মাইনাস পূৰণ আছে নাই পূৰণ কৰিম 5 গুণ 5 হয় নাই প্লাসে মাইনাসে মাইনাস গতিকে মাইনাস বুজি পালি 1 আৰু 5 পূৰণ কৰিলে কি পাম 5 হয় নাই মাইনাস আৰু ইয়াত আছে প্লাস মাইনাসে প্লাসে পূৰণ কৰিলে কি পাম মাইনাস গতিকে কি পালো -5 এই মাইনাসটো আছে না এই মাইনাসটো আমি বহাই দিলো ঠিক আছে এতিয়া কি আছে এইটো পূৰণ হয় না ব্ৰেকেটৰ মাজত থকা সংখ্যাবোৰ কি হ'ব এইটো পূৰণ হ'ব 1 আৰু 15 পূৰণ কৰিলে কি পাম 15 আমি 15 বহাই দিলো দেই এতিয়া ইয়াত মাইনাস আছে ইয়াত মাইনাস আছে এই মাইনাসটো লগত পূৰণ হ'ব যদি 1 আৰু 15 পূৰণ হ'ব মাইনাসটো পূৰণ হ'ব তো মাইনাস আৰু এই মাইনাসটো পূৰণ কৰিলে কি পাম প্লাস পাম গতিকে ইয়াত কি বহিব প্লাস বহিব হয় নাই প্লাস বহিব গতিকে প্লাস বহাব দৰকাৰ নাই এইটো মাইনাস বলে এনেকৈ ব্ৰেকেটে দি দিলো হলটো সমান এতিয়া আহিল কিমান y এতিয়া 15 3 পূৰণ কৰিলে কি পাম কোৱা 15 3 পূৰণ কি পাম 3 5 গুণ 15 ৰ 5 3 গুণ 3 3 1 4 কিমান পাম 45 ইয়াত মাইনাস আছে ইয়াত কি আছে প্লাস এই মাইনাস এই প্লাসটো লগত পূৰণ কৰিলে কি পাম মাইনাস 45 হয় নাই
এই মাইনাসটো বহিব দেই। এতিয়া চোৱা 5 আৰু 2 পূৰণ কৰিলে কি পাম 10 পাম হয় নাই 10 ইয়াত কি আছে মাইনাস ইয়াত কি আছে প্লাস মাইনাসে প্লাসে মাইনাস গতিকে -10 হ'ব ঠিক আছে এইটো ব্ৰেকেট দি দিছো ঠিক আছে ইয়াৰ পৰা বুজি পাইছনে ক্যালকুলেশন একদম পারফেক্ট কৰিব লাগিব দেই তেতিয়া ভাল হ'ব এতিয়া 2 আৰু 1 পূৰণ কৰিলে কি পাম 2 পাম গতিকে 2 দিলু দেই ইয়াত কি আছে ইয়াত প্লাস ইয়াত কি আছে মাইনাস প্লাসে মাইনাসে -2 ঠিক আছে এইটো মাইনাস হয় এইটো মাইনাসটো আহিলে এই মাইনাসটো ইয়াত বহাই দিলো মাইনাস এটা 3 আর 1 পূরণ করলে কি পাম 3 পাম 3 এতিয়া এই ব্র্যাকেট খিনি আমি উঠাই দিম দেই তাৰপিছত ক্যালকুলেশন কৰিম চোৱা x -5 ঠিক আছে মাইনাসে প্লাসে -15 এনেকৈ লিখি দিলো এতিয়া আহিল y -45 হয় নাই এই মাইনাসটো আর এই মাইনাসটো কি হ'ব পূৰণ হ'ব নাই ব্র্যাকেটের মাজত আছে মাইনাসে মাইনাসে প্লাস গতিকে প্লাস 10 হয় নাই ইজুকেল এতিয়া 1 এইটো মাইনাস মাইনাসে মাইনাসে প্লাস গতিকে আমি এটি কি কৰিম 2 আৰু 3 যোগ কৰিম পূৰণ নাহিব ব্র্যাকেট উঠাই দিলো নহয় হয় নাই মাইনাসে মাইনাসে প্লাস গতিকে 2 আৰু 3 আমি কি কৰিম যোগ কৰিম প্লাস কৰিম হয় নাই 2 আৰু 3 5 বুজিলি ডাঙৰ সংখ্যাত কি চিন আছে মাইনাস চিন আছে সেই কাৰণে ইয়াত মাইনাস বহালো বুজিলি এতিয়া চোৱা এইটো x হয় নাই এইটো চোৱা মাইনাসে মাইনাসে কি প্লাস গতিকে আমি কি কৰিম ইয়াত যোগ কৰিম হয় নাই 5 আৰু 15 20 ডাঙৰ সংখ্যাত কি চিন আছে মাইনাস চিন আছে এইটো দেই সমান এইটো y মাইনাসে প্লাসে মাইনাস এতিয়া আমি কি কৰিম বিয়োগ কৰিব লাগিব হয় নাই বিয়োগ কৰিলে কি হ'ব 45 ৰ পৰা 10 বিয়োগ কৰিব লাগিব 5 ৰ পৰা 0 গলে কি 5 4 ৰ পৰা 1 গলে 3 35 পালো হয় নাই ডাঙৰ সংখ্যা আগত কি চিন আছে এইটো চাব লাগিব মাইনাস এইটো ভুল নকৰিবা দেই যদি ডাঙৰ মাইনাস আছে মাইনাস বহাই দিম যোগ কৰক বা বিয়োগ কৰক মতলব নাই ডাঙৰ সংখ্যা আগত কি চিন চাবা তাৰপিছত চিনটো বহাব লাগিব নহলে সেইটো ভুল লগাই দিব লাষ্টত এতিয়া চোৱা এইটো 1 আছে 1 ঠিক আছে এতিয়া -5 ইন -5 ইয়াত কি কৰিব একো নাই কৰিব হয় নাই এতিয়া চোৱা এতিয়া আমি কাৰ ভ্যালু লম x আৰু y ভ্যালু উলিয়াব লাগিব হয় নাই এতিয়া চোৱা এইটো লিখি লোৱা নেকি এইটো সাইডত কৈ দিছো দেই এইটো সাইড কৈ চোৱা এতিয়া চোৱা সমান x ডিভাইডেড বাই কি আছে মাইনাস x ডিভাইডেড কি আছে কোৱা আকৌ কেলে কোৱা নাই -20 যিমান কবা কৈ থাকিবা ব্ৰেইনটো যে তত কথাবোৰ একচেপ্ট কৰিব বুজিবাই নাই আৰু মুখটো বন্ধ কৰি থাকে ব্ৰেইনটো যত মানে ঘূৰি থাকে দেই এতিয়া চোৱা x ডিভাইডেড কিমান আছে -20 ইজুকেল হয় নাই এর কি আছে 1 বাই এইটো বহাম এইটো দ্রবক পদটো বহাম হয় নাই 1 বাই -5 হয় নাই মানে কি এই তিনিটা ভগ্নাংশ x বাই -20 ইজুকেল y বাই -35 ইজুকেল 1 বাই -5 এই তিনিটা ভগ্নাংশ কি বুলি কৈছে সমান বুলি কৈছে কি বুলি কৈছে সমান থকাৰ কাৰণে আমি x এই ভগ্নাংশটো আমি উঠাই লৈ আনিলো x বাই -20 ইজুকেল 1 বাই -5 লিখিব পাৰি নাই পাৰি সমান থৰ হয় নাই এতিয়া চোৱা এইটো চা এই ভগ্নাংশটো হৰ কি হয় এইটো হয় নাই আৰু ইয়াৰ হৰ কোনটো হয় -5 আমি এই হৰ ভগ্নাংশ যদি দুটা ভগ্নাংশ সমান থাকে তো তাৰ হৰ বিলাক আমি হৰণ কৰিব পাৰি বুজিলি নাই শুনি লোৱা দুটা ভগ্নাংশ যদি এই দুটা ভগ্নাংশ সমান থাকে তেনে তাৰ হৰ বিলাক আমি ডিভাইডেড কৰিব পাৰিম আৰু হৰ বিলাকে ডিভাইডেড হ'ব দেই আৰু লব বিলাকে ডিভাইডেড বা হৰণ হ'ব গতিকে আমি হৰণ ডাইৰেক্ট কৰিব পাৰো ইটস -2 হৰণ কৰিলে মাইনাস কেনসেল হ'ব দেই 5 এৰে 20 হৰণ কৰিলে কেইবাৰ যাব 5 এৰে 20 হৰণ কৰিলে কেইবাৰ যাব 4 বাৰ যাব
আমি ইয়াক কেনসেল কৰি দিলো, কি ইয়াত কি বহালো 4, এইটো 5টো কেনসেল হ'ল, হয় নাই? এতিয়া ইয়াত থাকিল কিমান ওপৰত x ডিভাইডেড বাই এইটো 4 নহয় জানো, 4 থাকিব। এতিয়া ইয়াত কি থাকিব সমান, এইটো গুচিয়ে গ'ল, ওপৰত কি থাকিব 1 থাকিব। এতিয়া যদি আমি ক্ৰস মাল্টিপ্লিকেশন হ'ব ইয়াত, হয় নাই? x টো ইয়াত তলত কি আছে 1 ৰ তলত এটা 1, x টো 1 ৰ তলত পূৰণ কৰিলে কি পাম x এ পাম, হয় নাই? 4 এ 1 ৰ পূৰণ কৰিলে কি পাম 4 পাম। এতিয়া x ইকুৱেল কি পালো 4, x ইকুৱেল কি পালো 4 পালো। এতিয়া আমি y ক্ষেত্ৰত লম, এতিয়া x ৰ এটা হয় না, আমি পালো ভ্যালু 4, y আছে কিমান আছে y ভ্যালু y বাই এই চোৱা y বাই মাইনাস 35 ইকুৱেল কিমান হ'ব, দ্ৰৱক পদটো লম, কিমান আছে 1 মাইনাস 5, ঠিক আছে। এতিয়া চোৱা এই মাইনাসটো কেনসেল হ'ব নাই, হ্যাঁ উঠনিয়ে কৈ হৈছিল হয় নাই? 5 এর ইয়াক হৰণ কৰিলে কেইবাৰ যাব, হ্যাঁ 7 বাৰ যাব, 5 এর হৰণ কৰিলে কেইবাৰ গ'ল 7 বাৰ, ইয়াত কিমান থাকিল 7 থাকিল। এতিয়া y ইকুৱেল কিমান পালো, y ডিভাইডেড বাই কিমান 7 সমান, কি আছে 1 পাম নাই, হ্যাঁ 1 পাম নাই। এতিয়া y মান কিমান পাম কোশ্চেন ক্ৰস মাল্টিপ্লিকেশন, y ইকুৱেল 1, y আৰু পূৰণ কি কাৰত 1 হ'ব, 7 আৰু কিমান হ'ব 1 লগত, y ভ্যালু কিমান পালো আমি 7 হ'ব দেই, এত লিখিব যে কাৰণে ইয়াত এতেকে y ইকুৱেল কিমান 7। এতিয়া সমীকৰণটো আমি সমাধান দুটো পালো, কি পালো x ৰ মান কিমান পালো 4 আৰু y ৰ মান 7, গতিকে সমীকৰণটো অদ্বিতীয় আৰু সমাধান দুটা হ'ল x আৰু হয় না, x ইকুৱেল 4। ইয়াত লিখি দিছো দেই, সবে লিখি লোৱা। গতিকে সমীকৰণ জোৰ অদ্বিতীয়। গতিকে সমীকৰণ জোৰ অদ্বিতীয়। গতিকে সমীকৰণ জোৰ অদ্বিতীয়, সমাধান হ'ল ইয়াৰ সমাধান হ'ল x ইকুৱেল কিমান পালো 4, y ইকুৱেল কিমান পালো 7, এই দুটে ইয়াৰ সমাধান দেই, x আৰু y মান। আমি সব বজ্ৰ গুণন পদ্ধতি কৰি কিনে x আৰু y মান উলাই চোৱাচোন, উত্তৰমালাটো কিতাপত চোৱাচোন মিলিছে নে, যদি ভুল হৈছে চাব লাগিব, চোৱাচোন মিলিছে নে, চোৱা চবে চাই লোৱা, ভালকে চাই লোৱা, লিখি লোৱা চবে, ঠিকে আছে। x ৰ মান কিমান 4 আছে, y মান 7। অংকটো তোমালোকে সঁচা কথা বুজি পাইছো, মোক কেতিয়াবা লাগে বুজিয়ে পোৱা নাই নেকি তেনেকুৱা লাগে, পাইছ গীতা পাইছ নে? এইটো ঘৰত ভাল, মই লাহে লাহে আৰু যিমান অংক কৰাম একটা স্টেপ লাহে লাহে বুজাই দিম, তহঁতি বুজি পাব লাগে, হয় নাই? তহঁতি এনেকুৱা পৰ্যায়ত তহঁতি লোকক পঢ়াব পাৰিব লাগে নে কি কৰ, হ্যাঁ এনেকুৱা যদি বুজ অংকটো যে লোকক যদি বুজাব পাৰিব কৰিব পাৰিব লাগে দেই। আৰু বাকি সাবজেক্ট কি আছে, বাকি অসমীয়া হিন্দী হয় নাই, সমাজ বিজ্ঞান এইবোৰ সব ঘৰত পঢ়িবা দেই, ইংলিছ সেইখিনি মই পঢ়াম বাৰু, টাইম হোৱা নাই লগ দেই, লিখি লোৱাচোন চবে। আৰু আমাৰ যিবিলাক ছাত্ৰ ছাত্ৰী আমাৰ ভিডিঅ' চাই আছে তেখেতসকল মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে আমাৰ লিখা বহুত দুখীয়া ল'ৰা ছোৱালী আমাৰ ভিডিঅ'টো চাই, যদি টিউচন ল'ব পৰা নাই ঘৰত অসুবিধা, তেখেতসকলে ঘৰতে আমাৰ ভিডিঅ' চাই পঢ়িব পাৰিব। আপোনালোকে শ্বেয়াৰ কৰিলে হয়তো তেখেতৰ জীৱনটো উপকৃত হ'ব বুলি মই ভাবিছো। গতিকে আপোনালোকে মই ফ্ৰীতে আপোনালোকক ভিডিঅ'খিনি দি আছো, আপোনালোকে যদি শ্বেয়াৰ কৰক, যাতে আমাৰ লেখীয়া
এনেকৈ দুখীয়া দুখীয়া ল'ৰা ছোৱালী আমাৰ ভিডিঅ' থ্ৰুদি পঢ়ি ভাল ভৱিষ্যত বনাব পাৰিব বুলি মই কামনা কৰিলোঁ। ধন্যবাদ। জয় হিন্দ।